আপোনালোকে নিশ্চয় গম পায় যে মেৰাপানী নেঘেৰি বিলত যেহেতু উচ্ছেদ আৰম্ভ কৰিব, কালিলৈ পৰহিলৈৰ পৰা যেহেতু উচ্ছেদ চলাব, আমি গৈ আছোঁ সেই জেগাটুকুৰালৈ আৰু ভিডিঅ'টো প্ৰথম ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। সেই পৰিৱেশটো কেনেকুৱা হৈ আছেনো ময়ো চাম আৰু আপোনালোককো দেখুৱাবলৈ যিহেতু প্ৰথমৰ পৰাই কেমেৰাটো কৰি লৈছোঁ আৰু এতিয়া তালৈ যাম। আপোনালোকে ভিডিঅ'টো চাব, তাৰ পৰিস্থিতিনো কেনেকুৱা হৈছে আৰু ঘৰবিলাকনো কেনেকৈ আছে আৰু যিহেতু উচ্ছেদ কৰিব আপোনালোকে সেইখিনি কথা সকলো জানে। এতিয়া তালৈ গৈ আছোঁ দেই, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া আহি নেঘেৰি বিল পাই গ'লোহি। এইটো নেঘেৰি বিলৰ ৰাস্তা। প্ৰথমৰ পৰাই ৰাস্তাটো আপোনালোকক কেমেৰা কৰি দেখাইছোঁ। এইখন হৈছে স্কুল, নেঘেৰি বিলৰ স্কুল। আৰু নেঘেৰি বিল উচ্ছেদ কৰিব বুলি আপোনালোকে সকলোৱে জানে। যিহেতু উৰিয়াম ঘাটত উচ্ছেদ কৰিলে, এইবাৰ নেঘেৰি বিলত যিহেতু উচ্ছেদ কৰিব, কালিলৈ বা পৰহিলৈৰ পৰা উচ্ছেদ চলিব বুলি আমি ইতিমধ্যে শুনি পাইছোঁ বা শুনা পাইছোঁ। আপোনালোকে নিশ্চয় নিউজসমূহত পাইছে যে নেঘেৰি বিল উচ্ছেদ কৰিব কালিলৈৰ পৰা বা পৰহিলৈৰ পৰা 8 তাৰিখৰ পৰা যিহেতু উচ্ছেদ কৰিব বুলি আমি পাইছোঁ। যিহেতু মানে এতিয়া শুনি পাইছোঁ যে নেঘেৰি বিল যিডোখৰ ঠাই, সেই ঠাইডোখৰত আগতে মিচিংসকলে বসবাস কৰিছিল, তাৰপিছত মিয়াসকলে মানে বসবাস কৰিছে বুলি আমি ইতিমধ্যে নিউজতহে পাইছোঁ। ইমান আমি সেই বিষয়টো আমি ক'ব নোৱাৰিম বা জ্ঞাত নহয়। আৰু আমি যিসকল মানে আমি যিহেতু শুনিছোঁ সেই বিষয়টোৰ ওপৰতে আপোনালোকক ক'ব পাৰিম বা নিউজসমূহত পাইছোঁ। ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰী নিৰ্দেশনাৰ মতে 8 তাৰিখৰ পৰা উচ্ছেদ আৰম্ভ কৰিব বুলি আমি যিহেতু নিউজত পাইছোঁ। এইডোখৰ নেঘেৰি বিল পিকনিক প্লেচ, আৰু পিকনিক প্লেচ বুলি ক'লে নেঘেৰি বিল ঠাইডোখৰ বহুত ধুনীয়া আৰু মানে মনোমোহা দৃশ্য আছিল। চাৰিওকাষে পাহাৰ পাহাৰ পাহাৰ, আৰু তাত বহুত দূৰ দূৰণিৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহ আহিছিল পিকনিক খাবলৈ। সেই ঠাইডোখৰ বহুত ধুনীয়া আছিল। সেই নেঘেৰি বিল ঠাইডোখৰতে মিয়াসকলে বসবাস কৰিছিল। যিহেতু বাংলাদেশী বা অবৈধভাৱে বসবাস কৰিছে বুলি যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, সেইকাৰণে উচ্ছেদ কৰিবলৈ লৈছে বা মিয়াসকলক। আপোনালোকে সেইখিনি কথা জানে। আমিও মানে নিউজসমূহত পাই আমি যিহেতু যোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আমিও যিহেতু চাওঁ। আৰু ঘৰসমূহ যিহেতু বহুত পকা আছিল, কাৰণ আমাৰ গাঁৱতে ইমান মানে ধনী ব্যক্তি নাছিল। মানে যিহেতু মিয়াসকলে আমাৰ ওচৰত যিসকল মিয়া আছে মানে বহুত খেতি কৰে, বেঙেনা খেতিৰ পৰা ধৰি জলকীয়া খেতিৰ পৰা ধৰি বহুত বিঘা মাটিত খেতি কৰি সিহঁতে মানে ইনকাম কৰে। আৰু বহুত মানে ধনী মিয়া যিহেতু নেঘেৰি বিলত আছে বুলি আমি ঘৰবিলাক দেখিলে গম পাওঁ, যিহেতু ঘৰবিলাক বহুত সুন্দৰকৈ মানে গঢ়া আছিল। আৰু এইবিলাক ঘৰ দেখিছে মানে যিহেতু উচ্ছেদ কৰিব বুলি গম পায়, নিজ দেশলৈ মানে নিজৰ ঠাইলৈ, য'ৰ পৰা মিয়াসকল আহিছিল সেই ঠাইলৈ যিহেতু যাবৰ কাৰণে নিজৰ যিখিনি মানে ঘৰটোতো উচ্ছেদ কৰিবই, আপোনালোকে সকলোৱে জানে। আৰু নিজে যিখিনি যাৱতীয় বস্তুখিনি ভাঙি চিঙি গাড়ীত মানে লৈ যাবলৈ যিহেতু গাড়ী এইবিলাক দেখিছে, গাড়ীসমূহ উপস্থিত আছে। দেখিছে ঘৰবিলাক প্ৰত্যেকৰে ঘৰটোহেঁত পকা, আৰু এইবিলাক গাড়ীত মানে নিজৰ বস্তুবিলাক সামৰি সুতৰি লৈ গৈছে। আৰু সকলো ঘৰবিলাক পকা দেখিছে। তামোল গছ দেখিছে, তামোলৰ বাগান দেখিছে, মানে বহুত ধুনীয়াকৈ ঘৰবিলাক সাজি লৈছিল। আপোনালোকে নিশ্চয় দেখিছে। পিকনিক প্লেচত যিহেতু এতিয়াৰ পৰা মানুহবিলাকে মানে বেছিকৈ অহা যোৱা কৰা বন্ধ হ'ব চাগে। আৰু এইটো দেখিছে আপোনালোকে, এইটো মছজিদ হয়। আৰু ঘৰবিলাক নিজে ভাঙি চিঙি যিসকল বয় বস্তু, যি টিং পাত মানে যিখিনি মানে বস্তু প্ৰয়োজনীয়, কাৰণ পকা ঘৰটো ভাঙি চিঙিটো লৈ যাব নোৱাৰে নহয় জানো। এইবিলাক চাওক, ঘৰবিলাক নিজে ভাঙি যিখিনি বস্তু লৈ গৈছে নিজৰ ঠাইলৈ, য'ৰ পৰা মিয়াসকলে আহিছিল মানে অবৈধভাৱে নিজে ইয়াত আছিল, সেইসকলে নিজৰ ঠাইলৈ যিহেতু ঢাপ
ঢাপলি মেলিছে। দেখিছে ঘৰবিলাক ভাঙি চিঙি নিজে এইবিলাক গাড়ী দেখিছে ভাঙি চিঙি লৈ গৈছে আৰু প্ৰত্যেকটো ঘৰেই হৈছে পকা। ইমান সুন্দৰ সুন্দৰকৈ গঢ়ি লৈছিল ঘৰবিলাক আৰু এতিয়া ভাঙিব লগা হৈছে। আৰু ডাঙৰ ডাঙৰ গাড়ী আহি মানে ডাঙৰ ডাঙৰ যিহেতু গাড়ী ৰখি আছে, ঘৰবিলাক যিহেতু ভাঙিছে আৰু যিবিলাক বস্তু সেইবিলাক সকলোৱে লৈ যাবৰ কাৰণে গাড়ীসমূহ মাতিছে। আপোনালোকে নিশ্চয় দেখিছে। চাওক এইটো এটা কিমান সুন্দৰ ঘৰ এনেকৈ ভাঙিবলগীয়া হৈছে, কাৰণ অবৈধভাৱে যিহেতু বাংলাদেশী আহিছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, নহয় জানো? মুখ্যমন্ত্ৰী ঘোষণাৰ মতে সকলোৱে নিজৰ ঠাইলৈ যিহেতু যাবলৈ লৈছে, কালিলৈ পৰহিলৈ পৰা যিহেতু ঘৰ চৰ ভাঙিব, উচ্ছেদ কৰিব, সেইকাৰণে নিজে নিজে ঘৰবিলাক ভাঙি নিজৰ ঠাইলৈ যাবলৈ সাজু হৈছে। আৰু যিহেতু ময়ো আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছোঁ, যিহেতু ময়ো চাইছোঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আৰু এটা কথা মই মানে যিহেতু বুজি পোৱা নাই, কাৰণ আমাৰ পাহাৰীয়া অঞ্চলত যিহেতু আমাৰ নাগালেণ্ড সীমান্তৱৰ্তী আমি থাকোঁ, এতিয়া যিডোখৰ মাটি মিয়াসকলৰ মাটিডোখৰ উচ্ছেদ কৰিব, সেইডোখৰ মাটি এতিয়া নিউজত কোৱা শুনিছোঁ যে নগাসকলে মাটিডোখৰ দখল কৰিব নেকি। কাৰণ নেঘেৰিবিল ক'লে পিকনিক প্লেজে বহুত ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা দৃশ্য। সেই ঠাইডোখৰত আমাৰ ঘৰলৈ যদি কোনোবা আলহীও আহে, সেই ঠাইডোখৰলৈ আমি ফুৰাবলৈ নিওঁ। এতিয়া যেনেকৈ মিয়াসকল আছিল, মিয়াসকল থাকোঁতে আমি যেনেকৈ ফুৰাবলৈ লৈ গৈছিলোঁ, আমি সেইটো ক'বলৈ নাযাওঁ। উচ্ছেদ কৰিছে, আমি ভাল পাইছোঁ, কাৰণ অসমত বাংলাদেশী থকাটো আমিও নিবিচাৰোঁ, সেইটো আপোনালোকক ক'বলৈ যোৱা নাই। কিন্তু নগাসকলে যদি আমাৰ যি পিকনিক প্লেচ নেঘেৰিবিল সেই ঠাইডোখৰ দখল কৰি ল'ব নেকি, সেইকাৰণেহে ক'ব বিচাৰিছোঁ। কাৰণ যদি নগাসকলে দখল কৰি লয় সেই ঠাইডোখৰত, কিন্তু কোনেও মানুহ যাব চাগে নোৱাৰিব। সেইকাৰণে বহুত চিন্তনীয় বিষয় হৈ পৰিছে যে নেঘেৰিবিল সেই ঠাইডোখৰ যিহেতু আগতে মিয়া মানুহে আছিল, এইবিলাক দেখিছে ঘৰসমূহ ভাঙি চিঙি শেষ কৰি নিজ ঠাইলৈ যিহেতু ঢাপলি মেলিছে। ক'ৰ পৰা তেওঁলোকে আহিছিল, ক'ৰ পৰা আহি মানে ইয়াত অবৈধভাৱে মাটি দখল কৰি তেওঁলোকে ঘৰ সাজিছিল, সেই ঠাইডোখৰলৈ যিহেতু যাবৰ কাৰণে সকলোৱে সাজি হৈছে। আৰু সেই নেঘেৰিবিল ঠাইডোখৰ যিহেতু নিউজতসমূহ পাই আহিছোঁ যে নগাসকলক সাক্ষাৎকাৰ লৈছে। আমাৰ জানে সীমান্তৱৰ্তী অঞ্চলত নগাৰ বহুত মানে আমাৰ অসমৰ লগত বহুত গণ্ডগোল হৈ থাকে। আমাৰ যিহেতু অসমৰ মাটি হয়, যিডোখৰ মানে নেঘেৰিবিল ঠাই, সেইডোখৰ আমি অসমৰ মাটি বুলিয়ে জানো। সেই অসমৰ মাটিডোখৰ নগাই মানে দখল কৰিব নেকি? কাৰণ নগাই দখল যদি কৰে, যিডোখৰ মেৰাপানীৰ পৰা নেঘেৰিবিলৰ ষ্টাৰ্ট হৈছে ৰাস্তাটো, সেই ডোখৰলৈকে কিন্তু শান্তি নহ'ব মানে আমাৰ অসম। কাৰণ নগাই যেতিয়া হুলস্থুল লগাই বহুত মানে আমাৰ পৰিৱেশটো বহুত মানে অশান্তি সৃষ্টি কৰে। আৰু আমি নিজে পাইছোঁ যে নগাই যেতিয়া খেতি কৰে, সেই সকলোখিনি নগাৰ মাটি বুলি নগাই মানে দখল কৰিব বিচাৰে। এইফালে চাওক বহুত ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্য, যিহেতু এইবিলাক ঘৰ ভাঙি চিঙিটো শেষ কৰিছেই। আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্যটো দেখাই দিছোঁ। চাওক পাহাৰ কিমান ধুনীয়া। আমি যিহেতু পিকনিক খাবৰ কাৰণে নেঘেৰিবিল পিকনিক প্লেজলৈহে আমি যাওঁ, কাৰণ ওচৰতে নহয় জানো, আমি দূৰ দূৰণিলৈ যাব নোৱাৰোঁ। যিহেতু দূৰ দূৰণিৰ পৰাও মানুহ আহে এই ঠাইডোখৰত পিকনিক খাবলৈ। এতিয়া জানো আমি সেই ঠাইডোখৰ আমাৰ আগৰ নিচিনাকৈ আমি নিজস্ব নিচিনাকৈ আমি পিকনিক খাব পাৰিমনে? নে নগাই আমাক অকণমান হুলস্থুল কৰিবনে? নগাই সেই মাটিডোখৰ আমাৰ বুলি দখল কৰি ল'ব? সেইটো কথা আমি যিহেতু চিন্তনীয় পৰিছে ন, আপোনালোকে কমেণ্ট কৰি জনাবচোন। নগাই আকৌ আমাৰ যিডোখৰ নেঘেৰিবিল পিকনিক সেই ঠাইডোখৰ নগাই দখল কৰি ল'ব নেকি? চাওক ইমান সুন্দৰ সুন্দৰ ঘৰ ভাঙিবলগীয়া হৈছে, কাৰণ মানে যিহেতু বেদখলকাৰী বুলি উচ্ছেদ কৰিব। আপোনালোকে নিশ্চয় জানে এইডোখৰ পিকনিক ঠাই। আৰু গাড়ী দেখিছে আপোনালোকে, এইফালে হাতী বাবাও আহি আছে। কি মানে হাতী বাবা ক'ৰ পৰা আহিছে নাজানো, পাহাৰ পৰাই যিহেতু আহিছে চাগে লৈ আহিছে। আৰু বহুত মানুহ চাবও গৈছে মানুহবিলাকে, কাৰণ উৰিয়াম ঘাটৰ যিহেতু উচ্ছেদ কৰা আপোনালোকে নিশ্চয় দেখিছে। আমাৰ যিহেতু ওচৰতে উচ্ছেদ কৰিব, আমিও মানে চাবলৈ গ'লোঁ পৰিস্থিতিটো কেনেকুৱা, আৰু আপোনালোককো দেখুৱাইছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু এটা মন্তব্য দিবলৈ নাপাহৰিব।